নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ন্যূনতম দৰমহা ৫১,৪৮০ টকাকৈ লৈ আনহাতে দৰমহা বৃদ্ধি ১৮৬% কৰ্মচাৰী পেঞ্চনাৰ দৰমহা বৃদ্ধিক লৈ আনহাতে আপোনালোকে আজিকালিৰ ভিতৰত এটা কাম নকৰিলে আপোনালোকৰ দৰমহা আৰু পেঞ্চন বন্ধ হোৱাকে লৈ আনহাতে ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ ওপৰত কঠোৰ হ'ব এই সম্বন্ধে এক শেহতীয়া ঘোষণাক লৈ আনহাতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে কৰ্মচাৰীসকলক নিৰ্বাচনত নিয়োগ কৰাৰ বিধি সন্দৰ্ভত এক শেহতীয়া খবৰ আনহাতে চাকৰিৰ সেৱা বিধি সংশোধন সন্দৰ্ভত আনহাতে প্ৰৱেশনকাৰী কৰ্মচাৰীৰ নিযুক্তিৰ পিছতহে নিয়মীয়া সন্দৰ্ভত এক শেহতীয়া খবৰৰ লগতে বয়স অনুযায়ী পেঞ্চন বৃদ্ধিৰ ভালেকেইটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত পৰিস্থিত একমাত্ৰ ইউটিউব চেনেলটো যদিহে এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল দৰমহা বা পেঞ্চন বন্ধ হোৱা সন্দৰ্ভত ক'বলৈ ওলাইছে আমি প্ৰথমতে ছাৰবিদসকল আপোনালোকে জানেই যে চলিত নৱেম্বৰ মাহৰ ভিতৰতে আপোনালোকে লাইফ চাৰ্টিফিকেটসমূহ জমা দিব লাগে আৰু এয়া নিয়ম কিন্তু বহুতো পেঞ্চনাৰে বিষয়টোত গুৰুত্ব নিদি তেওঁলোকে লাইফ চাৰ্টিফিকেটসমূহ জমা নিদিয়ে সেয়েহে আমি আপোনালোকক জনাবলৈ ওলাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ নিয়ম মতে আপোনালোকে অহাকালি আপোনালোকে ৩০ নৱেম্বৰৰ ভিতৰত লাইফ চাৰ্টিফিকেটসমূহ জমা দিয়াৰ শেষ দিন সেয়েহে আপোনালোকে পোষ্ট অফিচত গৈ নাইবা বেংকত গৈ নাইবা আপোনালোকে ঘৰতে বহি অনলাইন মোবাইল যোগে নাইবা ফেচ অথেণ্টিফিকেশ্যনৰ জৰিয়তে আপোনালোকে ঘৰৰ পৰাই লাইফ চাৰ্টিফিকেটসমূহ জমা দিব পাৰিব নাইবা বেংকত গ'লেও হ'ব আৰু যাতে আপোনালোকে আজিকালিৰ ভিতৰত যাতে সময়মতে আপোনালোকে লাইফ চাৰ্টিফিকেটসমূহ যাতে জমা দিয়ে অন্যথা আপোনালোকে সুচাৰুৰূপে পেঞ্চন পোৱাত সেয়া বিঘ্নিত জন্মিব অন্যথা আপোনালোকৰ পেঞ্চনসমূহ বন্ধ কৰি দিব বুলি বিভাগে জনাইছে যাতে আপোনালোকে অহাকালিৰ ভিতৰত লাইফ চাৰ্টিফিকেটসমূহ জমা কৰি দিয়ে এতিয়া আমি আন শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ওপৰত কঠোৰ হ'ব চৰকাৰ কিয়নো এয়া চাওক বদলিৰ নিৰ্দেশ নমনা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ আৰু সেয়েহে নতুন কৰ্মস্থলীত সময়মতে যোগদান নকৰিলে সন্মুখীন হ'ব লাগিব কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰ আৰু কৰ্মচাৰী বিভাগে জাৰি কৰিছে কাৰ্যালয়ে স্মাৰক পত্ৰ হয় ছাৰবিদসকল ৰাজ্য চৰকাৰৰ একাংশ বিষয়া কৰ্মচাৰীয়ে বদলিৰ নিৰ্দেশক আঙুষ্ট প্ৰদৰ্শন কৰি পূৰ্বৰ স্থানতে কৰ্মৰত হৈ থকা বিষয়টো কঠোৰ হৈ পৰিছে ৰাজ্যিক সচিবালয়ৰ কৰ্মচাৰী বিভাগে চৰকাৰৰ নিৰ্দেশৰ পিছতো নতুন স্থানত যোগদান নকৰি এক নিযুক্তিৰ স্থান সময়মতে যোগদান নকৰি কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব বুলি বিষয়া কৰ্মচাৰীসকলক জনাইছে আৰু তেওঁলোকে যদিহে বদলিৰ নিৰ্দেশ নামানে সময়মতে তেওঁলোকে যোগদান নকৰে তেনেহ'লে কৰ্মচাৰীসকলৰ ওপৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু এক বিশেষ শেহতীয়া খবৰ আৰু সেয়েহে আপোনালোকে যদিহে বদলিৰ নিৰ্দেশ পাইছে তেনেহ'লে আপোনালোকে যাতে সঠিক সময়ত যোগদান কৰে আনহাতে এইখিনিতে আন এটা কথা নক'লে নহয় সেয়া হ'ল বিধানসভাৰ নিৰ্বাচনৰ পিছত স্কুল কলেজ হাস্পতালৰ চতুৰ্থ বৰ্গৰ পদত গাঁও চহৰৰ স্থানীয় প্ৰাৰ্থীহে পাব নিযুক্তি হয় ছাৰবিদসকল ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত স্কুলৰ ফৰগ্ৰেড চাকৰিত স্কুল কলেজৰ ফৰগ্ৰেড চাকৰিত হাস্পতালৰ ফৰগ্ৰেড চাকৰিত আপোনাৰ গাঁও চহৰৰ স্থানীয় বাসিন্দাসকলে তেওঁলোকে তাত আবেদন কৰি তেওঁলোকৰ ওচৰৰ মানুহে এই ফৰগ্ৰেডৰ চাকৰিসমূহ পাবলৈ সক্ষম হ'ব আৰু বৰ্তমান সময়ত যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে ইয়াতে আপোনাৰ এয়া স্থানীয় পাৰ্টিৰ কথা নহয় অলৰেডি যিহেতু বিজ্ঞাপন প্ৰকাশ পাইছে আৰু পৰীক্ষা হৈ গৈছে আৰু সেয়া আগৰ দৰেই চলিব কিন্তু ২৬ৰ পিছত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল তেওঁলোকে স্থানীয় বাসিন্দাসকলেহে লাভ কৰিব এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল ৰাজ্যিক নিৰ্বাচন আয়োগৰ তৎপৰতা ১ তাৰিখৰ পৰা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত মানে ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে কিয়নো ২২ ডিচেম্বৰত প্ৰকাশ পাব সংশোধিত চূড়ান্ত ভোটাৰ তালিকা আৰু সেয়েহে ৰাজ্যিক নিৰ্বাচন আয়োগে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে এইবাৰ দুটা ফেজত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব আৰু সেয়েহে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যিহেতু যথেষ্ট পৰিমাণে
কৰ্মচাৰীৰ দৰকাৰ হয় সেয়েহে সকলো ধৰণৰ কৰ্মচাৰীসকলক তাত নিয়োগ কৰা হ'ব আৰু সেয়েহে জানুৱাৰী মাহৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব যাৰ ফলত কোড অফ কণ্ডাক্ট লাগি যাব আৰু যাৰ ফলত আপোনালোকে একোজন চৰকাৰী কৰ্মচাৰী হিচাপে আপোনালোকে যেহেতু নিৰ্বাচনৰ দায়িত্ব সম্পাদন কৰিব লাগে আৰু সেয়েহে আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকে দূৰৰ কৰ্মচাৰীসকলে ঘৰত যাব নোৱাৰিব আৰু আপোনালোকৰ প্ৰশিক্ষণ হ'ব আৰু যাৰ ফলত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত আপোনালোকৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ব আপোনালোকে সম্পাদন কৰিব লাগিব এইবাৰ আমি আন শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল বয়স অনুযায়ী পেঞ্চন বৃদ্ধি সন্দৰ্ভত হয় ছাবিদসকল পেঞ্চনাৰসকলৰ আটাইতকৈ ডাঙৰ দাবীটো হ'ল তেওঁলোকক 65 বছৰৰ পৰা 5% পেঞ্চন দিব লাগে আনহাতে 70 বছৰৰ পৰা 10% পেঞ্চন আনহাতে 75 বছৰৰ পৰা 15% পেঞ্চন বৃদ্ধিৰ সুবিধা দিয়া উচিত বৰ্তমানৰ নিয়ম অনুসৰি RC বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পেঞ্চনাৰৰ পেঞ্চনত 20% বৃদ্ধি কৰা হয় যদিও বৰ্তমান সময়ত 80 বছৰলৈকে কেইজন পেঞ্চনাৰে জীয়াই থাকে এনে পৰিস্থিতিত পেঞ্চনাৰসকলে এক দাবী জনাইছে যদি ৰাজস্থান চৰকাৰে হিমাচল চৰকাৰে তেওঁলোকৰ পেঞ্চনাৰসকলক 65 বছৰ বয়সৰ পৰাই 5% পেঞ্চনৰ সুবিধা দিব পাৰে তেনেহ'লে একেখন ভাৰতবৰ্ষৰে অসম চৰকাৰৰ কৰ্মচাৰীসকলেও ৰাজস্থান চৰকাৰৰ দৰে হিমাচল চৰকাৰৰ দৰে অসমৰ পেঞ্চনাৰসকলক 65 বছৰ বয়সৰ পৰাই 5% পেঞ্চন আৰু 70 বছৰ বয়সৰ পৰা 10% আনহাতে 75 বছৰ বয়সত 15% পেঞ্চন বৃদ্ধিৰ সুবিধা দিব লাগে বুলি তেওঁলোকে চৰকাৰক জনাইছে এটা লক্ষণীয় হ'ব চৰকাৰে এই সম্বন্ধে কি ব্যৱস্থা লয় এইবাৰ আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল চাকৰি সেৱা বিধি সংশোধন সন্দৰ্ভত আনহাতে প্ৰবেশনাৰী কৰ্মচাৰী নিযুক্তি সন্দৰ্ভত হয় ছাবিদসকল আপোনালোকে ঠিকই শুনিছে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে চাকৰি সেৱা বিধি সংশোধিত খচৰা তেওঁলোকে পৰিৱৰ্তন কৰিবলৈ গৈ আছে আৰু যাৰ ফলত কলেজৰ দৰে স্কুলতো নিযুক্তিৰ ক্ষেত্ৰত ঘটিব আমূল পৰিৱৰ্তন আৰু ৰাজ্যত সৃষ্টি হ'ব প্ৰবেশনাৰী শিক্ষক আৰু এই প্ৰবেশনাৰী শিক্ষকৰ ফলত যেতিয়া কৰ্মচাৰী এজনক নিয়োগ কৰিব তেতিয়া তেওঁলোকে 2 বছৰ তেওঁলোকে প্ৰবেশনাৰী হিচাপে সেৱা আগবঢ়াব লাগিব আৰু 2 বছৰ যদিহে তেওঁলোকে ভালভাৱে সেৱা আগনবঢ়ায় তেনেহ'লে তেওঁলোকৰ চাকৰি নিয়মীয়া নহ'ব আনহাতে 2 বছৰ পিছতহে তেখেতসকলৰ চাকৰি নিয়মীয়া হ'ব আৰু লগতে চৰকাৰৰ অন্যান্য 100% সা সুবিধাসমূহ পাব পাৰিব আৰু এয়া আপোনাৰ চাকৰি সেৱা বিধি সংশোধন ঘটাই 2 বছৰীয়া প্ৰবেশনাৰী নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে সৃষ্টি কৰিব বুলি এয়া জনা গৈছে আৰু এই প্ৰকাশ হ'বলগীয়া নতুন সেৱা বিধিত থাকিব শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থা 5% প্ৰধান শিক্ষকৰ পদ পূৰণ কৰা হ'ব অসম শিক্ষা সেৱা বিষয়াৰ দ্বাৰা আনহাতে জ্যেষ্ঠতা আৰু পাৰদৰ্শিতাৰ ভিত্তিত নিযুক্তি হ'ব মাধ্যমিক শিক্ষাৰ 75% প্ৰধান শিক্ষক আৰু এয়া চাকৰি সেৱা বিধিৰ সংশোধন ঘটাই আপোনাৰ প্ৰবেশনাৰী শিক্ষকৰ নিযুক্তি দিব এইবাৰ ক'বলৈ ওলাইছে আপোনালোকৰ ন্যূনতম দৰমহা 51,480 টকাক লৈ আনহাতে দৰমহা বৃদ্ধি হ'ব 186% লৈ হয় ছাবিদসকল কিয়নো অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2.56 কৰিব বুলি জনা গৈছে আৰু যাৰ ফলত কৰ্মচাৰীসকলৰ বৰ্তমান যি তেওঁলোকে 18,000 টকা ন্যূনতম দৰমহা লাভ কৰে সেয়া 2.86 ফিটমেণ্ট ফেক্টৰৰ পিছত সেয়া 51,480 টকালৈকে বৃদ্ধি হ'ব পাৰে বুলি জনা গৈছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁলোকে যথেষ্ট পৰিমাণে লাভান্বিত হ'ব আৰু ইয়াৰ বাহিৰেও কোৱা হৈছে যে অষ্টম দৰমহা আয়োগত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা এয়া চাব 186%লৈকে বৃদ্ধি হ'ব পাৰে আৰু কিয়নো যদিহে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2.86 ধৰা হয় আৰু নাইবা ইয়াতকৈ যদি অলপ বেছিকৈ ধৰে তেনে ক্ষেত্ৰত এয়া চাব চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা 186%লৈকে বৃদ্ধি হৈ 51,480 টকালৈকে হ'ব পাৰে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব বুলি জনা গৈছে সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননী পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ